জলেশ্বৰত ভয়ংকৰ অগ্নিকাণ্ড নিমিষতে জুইত ভস্মীভূত এটা ঘৰ সহ প্ৰায় 1.5 লাখ টকাৰ সা সম্পত্তি গোৱালপাৰাৰ জলেশ্বৰৰ বামুনিৰ ভিটা গাঁৱৰ জমিৰ আলীৰ বাসগৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে আনুমানিক প্ৰায় 1.5 লাখ টকাৰ সা সম্পত্তি জুইত জাহ গৈছে বুলি জানিব পৰা গৈছে বিদ্যুতৰ শৰ্ট সাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে পুৱা 9 বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা আপন ঘৰখন হেৰুৱাই এতিয়া অসহায় হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো সংবাদ মাধ্যম যোগে চৰকাৰৰ সহায় বিচাৰিছে স্থানীয় ৰাজ্যৰ লগতে ভুক্তভোগী জমিৰ আলীয়ে মোটামুটি ধৰক ৰাতিপুৱা মোটামুটি আনুমানিক 9টাৰ পৰা 9:30টাৰ ভিতৰত মানে এইটো মানে বিদ্যুতৰ পৰা শৰ্ট সাৰ্কিট হৈ জুইৰ সূত্ৰপাত হয় তেখেতৰতো মতা মানুহকেইটা ঘৰতে নাছিল মাইকী মানুহ আছিল ল'ৰা ছোৱালী ঘৰতে আছিল হঠাৎ মানে বিদ্যুতৰ পৰা শৰ্ট সাৰ্কিটৰ ফলত মানে জুইটো মানে বিয়পে তাৰপিছত স্থানীয় ৰাইজে হয়তো আহি জুই নুমুৱাৰ প্ৰচেষ্টা চলায় তেখেতে আপ্ৰাণ চেষ্টা কৰিও মানে একো বচাব নোৱাৰিলে ঘৰৰ পৰা একো উলিয়াব নোৱাৰিলে তেখেত মানুহটো এনে দুখীয়া মানে পথাৰত গৈছিল খেতিত কাম কৰিবলৈ তেখেতে গম পোৱা নাছিল ঘৰত আছিলে মানে এজন মানে মাইকী মানুহজনী আছিল ঘৰতে তেওঁ ওচৰৰ মানুহ আহি মানে যিখিনি চেষ্টা কৰিছিল চেষ্টা কৰিও বিফল হ'ল ৰাইজে নুমাইছিল ৰাইজে ওচৰ চুবুৰীয়াই দৌৰি আহি ঘৰটো আছিল মানে আমাৰ এই জমিৰ উদ্দিন নাম তেখেতৰ ধৰক আনুমানিক 1.5 লাখ টকাৰ সম্পত্তি নষ্ট হৈছে মানে যি আছিল ঘৰৰ পৰা একো ওলাব পৰা নাই আপোনালোকে চাইছে নিজে আপোনালোকে চালেও গম পাব জাগাৰ নাম জাগাৰ নাম বামুনিৰ ভিটা